Hello everyone, welcome back to our channel. So आज हम पढ़िब গৈছে নতুন টপিকৰ ওপৰত যাৰ নাম হৈছে পাৰ্সিয়াল ফ্ৰেকশন। So পাৰ্সিয়াল ফ্ৰেকশন is এনেকুৱা টপিক হয় যেটো টপিক ধৰি লোৱা এটা ভিডিওতে কৰিবলৈ অকমান প্ৰবলেম হয় বাট ষ্টিল মই ট্ৰাই কৰিম যে তোমাক একেটা ভিডিওতে গোটেই সেশনটো কমপ্লিট কৰিবলৈ। তো মই একদম সিম্পল ওয়ার্ডত ইমান সিম্পল কে মই পাৰ্সিয়াল ফ্ৰেকশন দেখাম যে তোমালোকে ধৰি লোৱা বিভিন্ন ধৰণৰ ফৰ্মুলাবোৰ সব একেটা মেথডতে একেটা টাইপতে কৰিব পাৰিম, ঠিক আছে। তো আই ডোন্ট নো ভিডিও কিমান দীঘলে মই চেষ্টা কৰিম একেটা ভিডিও সব বনাবলৈ যদি প্ৰয়োজন আৰু এটা পাৰ্ট আহিব, ঠিক আছে। ওয়েল হোৱাট ইজ পাৰ্সিয়াল ফ্ৰেকশন? সো যেতিয়া কথা পাতো পাৰ্সিয়াল ফ্ৰেকশনৰ ওপৰত আমি এটা বস্তু বুজি পাওঁ যে পাৰ্সিয়াল ফ্ৰেকশন শব্দটো অৰ্থটো হৈছে যে এটা ফ্ৰেকশন তাৰমানে এটা ভগ্নাংশক আমি দুভাগত ভাগ কৰি দিওঁ, তাৰমানে পাৰ্সিয়াল ফ্ৰেকশন তাৰমানে ভাঙি দিয়া। ধৰি লোৱা আমাৰ ওচৰত এটা ফ্ৰেকশন আছে, ঠিক আছে। ফ্ৰেকশন আছে ধৰি লোৱা আমি এটা ফ্ৰেকশন আছে x + 1 আৰু x + 2 ওপৰত ধৰি লোৱা 2x + 2 আছে সাপোজ, ঠিক আছে। সো এই ফ্ৰেকশনটো আমি যদি ভাঙি পেলাই দুটা ফ্ৰেকশনত মানে দুটা বা তিনটা ফ্ৰেকশন যদি ভাঙি দেখাব পাৰো যে এই ফ্ৰেকশনটো আমি ভাঙি একে দুভাগ বা তিনি ভাগ এনেকৈ কৰি দিব পাৰো সেপাৰেট কৰি, দ্যাট ইজ পাৰ্সিয়াল ফ্ৰেকশন, ঠিক আছে। সো এতিয়া পাৰ্সিয়াল ফ্ৰেকশন যদি সলভ কৰিব যোৱা হয় ইয়াত টোটাল দুটা টাইপ সলভ কৰিব পাৰা। তাৰ মানে যেতিয়া আমি পাৰ্সিয়াল ফ্ৰেকশন সলভ কৰো বিফোৰ সলভিং আমি এটা বস্তু জানিব লাগিব যে পাৰ্সিয়াল ফ্ৰেকশন ৰুল মতে ঢেৰ ফৰ্মুলা আছে, কিবা কিবি ঢেৰ আছে। তো মই তোমালোকক কি কৰিম, তোমালোকক মই একদম বেসিক একদম জেনাৰেল টাইপছ দেখাম আৰু সব ধৰণৰ অংক ইয়াৰ পৰা কৰিব পৰা শিকাম। তো তাৰ কাৰণে এটা বস্তু চাবা, পাৰ্সিয়াল ফ্ৰেকশন আমি দুটা টাইপছত ভাগ কৰিব পাৰোঁ। পাৰ্সিয়াল ফ্ৰেকশন দুটা টাইপছত ভাগ কৰিব পাৰোঁ। ওয়ান এটা হৈছে লিনিয়াৰ পাৰ্সিয়াল ফ্ৰেকশন, যিবোৰ তোমাৰ যেটো ডিনোমিনেটৰ থাকিব তাৰমানে যেটো হৰ থাকিব হেতু কি হ'ব লাগিব লিনিয়াৰ তাৰমানে ৰৈখিক। ফৰ এক্সাম্পল x + 1 এনেকুৱা ধৰণে আছে। তো যাৰ পাৱাৰ নাই ধৰি লওক এইটো ক'ৰ পৰা মই মাত্ৰ যে এক্সাম্পল লিখিলো সেইটো হ'ব পাৰে x + 2। সো দিস ইজ অলসো ওয়ান এক্সাম্পল। সো এইটো লিনিয়াৰ পাৰ্সিয়াল ফ্ৰেকশন যিবোৰ ধৰি লওক আমাৰ এইবোৰ সলভিং কৰিলেতো মই গম পাইছো যে সলভিং কৰিলে কি হ'ব x² হৈ যাব, তো লিনিয়াৰ হৈ নাযায়। কিন্তু পাৰ্সিয়াল ফ্ৰেকশন সলভিং নকৰিবা তুমি ডাইৰেক্ট এজ ইট ইজ যি দেখিছা বোলে লিনিয়াৰ দেখিছা তো লিনিয়াৰ হ'ব ডাইৰেক্ট, ঠিক আছে। সো ইয়াৰ পৰা আমি গম পালো পাৰ্সিয়াল ফ্ৰেকশন প্ৰথম টাইপটো আছে লিনিয়াৰ ৰূপত থাকিব পাৰে। তো আইদাৰ হি লিনিয়াৰ ৰূপত থাকিব লিনিয়াৰ যেটো ডিনোমিনেটৰ দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট, ডিনোমিনেটৰ পাৰ্টটো ইম্পৰ্টেন্ট। আৰু নেক্সট টু আছে তোমাৰ এই পাৰ্টটো কোৱাড্ৰেটিক ইকুৱেশ্যন থাকিব পাৰে, তাৰমানে x² + 2x + 3 এনেকুৱা টাইপত আহিব পাৰে কুৱেশ্যন। তাৰ বাহিৰে যদি ওপৰত ধৰিলে কিবা কিবি আছে আৰু 7 কিবা কিবি আছে নিউমেৰেটৰ ডাজন্ট মেটাৰ। সো ডিনোমিনেটৰ পাৰ্টটো ওপৰতে ডিপেন্ড কৰি পেলাই পাৰ্সিয়াল ফ্ৰেকশন ভাগ কৰিব পাৰে। বহুত ভাগ আছে টাইপছ আছে, এইটো মই মোৰ ফালৰ পৰা এনেকৈ বনাই লৈছো। সো এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰমানে যাৰ দ্বিঘাত সমীকৰণ দুটা পাৱাৰ আছে। তো গম পালো কথাটো কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি যাৰ পাৱাৰ 2 থাকে, ৰাইট। সো আমাৰ এই দুটা ধৰণে পাওঁ, ইয়াৰ বাহিৰে বেলেগ পাবা ক'ৰবাত কিউব দেখিব পাৰা কিবা কৰিবা। তো তুমি চেষ্টা কৰিবা যে এই দুটা ৰূপলৈ আনি ল'ব জানা কৰিব, আমি কৰিম দুটামান। সো আমি ধৰি লোৱা এতিয়া আৰম্ভ কৰো। আজি ভিডিঅ'টো মই জেনেৰেলি লিনিয়াৰ দেখাম বিকজ তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যনটাও মন কৰিলে লিনিয়াৰ নিব পাৰা। কেনেকৈ ফেক্টৰ উলিয়াই জানো আমি মাজৰ পাৰ্টটো ভাগি দিব পাৰোঁ। তো ফেক্টৰ উলিয়াই পেলাই আমি লিনিয়াৰ কৰিব পাৰোঁ। সো আমি আজি কি কৰিম আমি লিনিয়াৰ পঢ়িম আৰু লিনিয়াৰটিয়ে যিহেতু সব কৰিব পাৰি তো লিনিয়াৰ আমি শিকিম, ঠিক আছে। লিনিয়াৰ ৰূপত আজি কৈ মানে ফ্ৰেকশন তাক পাৰ্সিয়াল ফ্ৰেকশন কেনেকৈ কৰে সেইটো শিকিম, ঠিক আছে। চল এইবোৰ ক্লাছ একচুৱেলি আমি জ্ঞান শিকাত পলিটেকনিকৰ কাৰণে মই কৰাই আছো ৰেগুলাৰ। যদি কোনোবা জইন হৈ যাওঁ ডেছক্ৰিপশ্যন আছে গোটেই হেৰিতে লিংক তাতে জইন হৈ যাব প্ৰপাৰ। সেইখিনি পলিটেকনিকৰ ক্লাছেছখিনি চলি আছে। সো এতিয়া ৰেগুলাৰ এটা ক্লাছ হয়, ইয়াত মই ৰেগুলাৰলি বনোৱা আপডেট। সো এতিয়া যদি মই সলভ কৰি যাম তোমালোকক মই একদম ডাইৰেক্ট টু দি পইণ্ট বুজাম। প্ৰথমতে অকণমান কনফিউজিং হ'ব পাৰে, লাহে লাহে চাই দিবা বুজি পাই যাবা চব। তো কি হয় প্ৰথমতে যেটো ইয়াক পাৰ্সিয়াল ফ্ৰেকশন সলভিঙত যেতিয়া যোৱা হয় ন, তো সদায় এটা বস্তু মন কৰিবা আমি সলভিং কৰিব যাওঁতে অনলি ডিনোমিনেটৰ অৰ্থাৎ হৰটো চাম, ঠিক আছে। হৰটোত চোৱা x + 1 x + 2 দুটা বস্তু পূৰণ হৈছে। তো কি কৰিবা দুটাকে সেপাৰেট কৰি দিয়া x + 1 দিস ইজ 1 পাৰ্ট এণ্ড সেকেন্ড পাৰ্টটো কি আছে x + 2, ঠিক আছে। ওকে নিউমেৰেটৰ পাৰ্টটো তুমি ইয়াত এইটো নাহে, নিউমেৰেটৰ পাৰ্টটো নাহেই, ঠিক আছে। নিউমেৰেটৰ পাৰ্টটো নাহে তাৰ কাৰণে তুমি কি হ'ব মই কৈছো না পাৰ্সিয়াল ফ্ৰেকশন কি এটা অৰিজিনেল ফ্ৰেকশন তাক ভগ্নাংশটাক ভাঙি দুটা ভাগত ভাগ কৰি দিয়া, দুটা বা ততোধিক ভাগত ভাঙি দিয়া। তলত যদি দুটা থাকে পূৰণফল তেতিয়া দুটা আহিব, টোটাল আৰু এটা যদি আহি যায় তো তিনিটা হৈ যায় তেনেকুৱা টাইপ। আৰু ওপৰত কি আহিব a b c এনেকৈ। তো তুমি কি উলিয়াও আমি কি কৰিম মানে
আমি যেটা সলভিং কৰিম এতিয়া আমি এ ভ্যালুটো আৰু বি ভ্যালুটো উলিয়াই দিম তাৰমানে এই ফ্ৰেকশনটো কি ৰূপত ভাঙি গৈছে সেইটো আমি উলিয়াই দিব লাগে এ আৰু বি তো পাৰ্শিয়েল ফ্ৰেকশনটা এইখিনি হৈছে প্ৰথম অৱস্থা ঠিক আছে টাইপস অফ বিশেষত এইখিনি উলিয়াই ল'ব ঠিক আছে এটা যেটা সলভিং কৰিব যোৱা হয় এ আৰু বি আমি উলিয়াব লাগে এখিনলৈকে বুজি পালো আমি সবে তো ইয়াৰ পৰা যে এ আৰু বি উলিয়াবলৈ যাম এটা বস্তু চাবা ইয়াত দুটা টাইপস আছে সলভিংৰ দুটা টাইপ টেকনিক আছে টেকনিক মই দুটা এটোকে কৈছো কাৰণ জেনাৰেলি আমাৰ যিকোনো কলেজত কোনবা এটা মেথড শিকায় তো সেইমতে সলভ কৰিব পাৰি দুটা মেথড একে ভেৰি সিম্পল মেথড মই তোমাক দুটা মেথড শিকাই দিম কিয় শিকাই দিম কাৰণ তোমালোকে যেটো ফেমিলিয়াৰ যেটো ইজি পোৱা সেইটো কৰিব ঠিক আছে তো আমি আৰম্ভ কৰোঁ প্ৰথমে মেথড 1 ঠিক আছে মেথড 1 টো কেনেকৈ সলভ কৰিছা এটোকে সলভ কৰ ঠিক আছে এই কোৱেশ্চনটো আমি লৈ লও যেটো ইনে পাতিছিলো বাট ষ্টিল এটোকে লৈ মেথড 1 সো মেথড 1 মতে কি হয় যেটা সলভ কৰিব যাবা কি হয় মেথড 1 টো ভালছে বুজ দুটা মেথড আছে কৈছো মেথড 2 টো মোৰ ফেভাৰিট হয় মেথড 1 টো টিচাৰ্স ফেভাৰিট হয় জেনাৰেলি বহুত টিচাৰ্সে মেথড 1 টো কৰে ঠিক আছে তো যেটা সলভ কৰিব যাম কি হ'ব মেথড 1 এ কয় যে তুমি যে পাৰ্শিয়েল ফ্ৰেকশন সলভ কৰিব যাবা ফাৰ্স্ট স্টেপ নম্বৰ 1 হৈছে তুমি দুই পক্ষতে left hand side right hand side এটো right hand side গুটেটো এটো left hand side left hand side গুটেটো আৰু right hand side গুটেটো কি কৰিবা কোৱেশ্চন টো যেটো কোৱেশ্চন দিয়া আছে এটো কোৱেশ্চন আছে না কোৱেশ্চন টো ডিনোমিনেটৰ পাৰ্টটো দুটা পক্ষতে পূৰণ কৰি দিয়া কি ক'ব গলে দুই পক্ষতে ডিনোমিনেটৰ পাৰ্টটো পূৰণ কৰি দিয়া তাৰ মানে x + 1 into x + 2 ডিনোমিনেটৰ যেটো হৰৰ পাৰ্ট আছে এটো পূৰণ কৰি দিয়া কাল গুটে দুই পক্ষতে ঠিক আছে তোমাৰ আছে x + 1 x + 2 Similarly, if I have same denominator part to guteto, it will put it. Tamane a x + 1 যেটো question to আছে তার লগতে কি পূরণ হবে গুটে ডিনোমিনেটর পার্টটো পূরণ হবে দুই পক্ষতে পূরণ হবে তো ডেফিনেটলি এনেকৈ হ'ব ঠিক আছে প্লাস এটা প্লাস হবে এটা বি পার্টটো লগতে পূরণ কৰিব বি এটা মেথড 1 হা ঠিক আছে মোৰ মেথড 2 টো ফেভাৰিট হয় মেথড 2 টো পতককে হলে এটো পতককে হলে চিন্তা নকৰা পাততেহে অকল সময় লাগিছে +1 +2 ঠিক আছে এটা তুমি কি কৰিব লাগে এটা তুমি কটাকটি যায় সব ভালছে এট লগাইটো গৈ আছে যায় কটাকটি ঠিক আছে এট লগাইটো গৈ আছে এট লগত এটো গৈ আছে এটা ব্যাকেটাৰ দিছ ঠিক আছে লাষ্টত তুমি কি থাকি গল বাবক থাকি গল x + 2 ঠিক আছে x + 2 আৰু ইয়াত কি থাকি গল মোৰ a x + 2 প্লাস b x + 1 হয় না এটোক আমি ইকুৱেশ্যন 1 দিয়া সো মেথড যে মই কলো যে মেথড 1 আৰু মেথড 2 মই এই মেথড যে কলো দিস ইজ মেথড 1 মেথড 1 কি কলো যে আমি কি কৰিব লাগে আমি দুই পক্ষতে কি কৰিব লাগে আমি যেটো কোৱেশ্চন আছে কোৱেশ্চনটো হৰৰ পাৰ্টটো দুই পক্ষতে পূৰণ কৰি দিব লাগে তাৰপিছত কটাকটি গৈ এটা ইকুৱেশ্যন পাবা এনেকৈ যত a আৰু b থাকিব মেথড 2 টো যেটা শিকাম হেতুৰ কামটো একেটাই হ'ব এই ইকুৱেশ্যন বনোৱা তাৰ মানে ইকুৱেশ্যন বনোৱা লাগে এই যেটা আমি কোৱেশ্চনটো প্ৰথম পাৰ্টটো পৰা ইকুৱেশ্যন বনোৱা লাগে আমাৰ মেথডটো প্ৰয়োজন তুমি যদি ইকুৱেশ্যন বনাবলৈ মেথড এটো মেথড ইউজ কৰা এনেকৈ কৰিব পাৰা মেথড 2 টো হৈছে এলসিএম লৈ ল'ব লাগে হেতু কৰা মেথড একে টেকনিক্যাল সো এতিয়া দুইটা মেথডে কৰা যি কৰা আলটিমেট এটা ইকুৱেশ্যন ঠিক আছে এটা স্টেপ নম্বৰ 2 লে সলভিং এটা আমাৰ টাৰ্গেটটো কি আছিল a আৰু b উলিয়াব লাগে ঠিক আছে ভেৰি সিম্পল সো এটা প্ৰথমতে a কাৰণে উলিয়াম ইকুৱেশ্যনটো ফাৰ্স্ট উলিয়াই লম এনেকৈ মেথড ইউজ কৰি দেন আমি কি কৰিম ইকুৱেশ্যন a ভ্যালুটো উলিয়াম প্ৰথমতে তো a ভ্যালুটো উলিয়াবলৈ কি কৰিব লাগিব লিখি লৈছো ফৰ a যদি দৰকাৰ পৰে মই ব্লু কৰি দিছো ফৰ a কি হ'ব গম পোৱা ফৰ কি হ'ব আমি যেটো a যেটো হৰ আছে ডিনোমিনেটৰ আছে দ্যাট ইজ ইকুৱেল টু 0 ধৰি লও তাৰ মানে x + 1 ইকুৱেল টু 0 তো x ৰ ভ্যালু কি হ'ব x ৰ ভ্যালু -1 লাগে ৰাইট x ৰ ভ্যালু লাগে -1 ঠিক চলস দেন কি হ'ব x ৰ ভ্যালু লাগে -1 এটা x ৰ ভ্যালু যেটা -1 পাই গলো এটা কি কৰিব লাগে এই ইকুৱেশ্যনত x ৰ ভ্যালু পাই দিয়া ঠিক আছে ইকুৱেশ্যনত x ৰ ভ্যালু পাই দিয়া তো আমাৰ কি হ'ব ইকুৱেশ্যনত যদি x ৰ ভ্যালু পাই দিও আমি এটা তো -1 আছে তো যত x আছে তাত -1 পাই দিয়া সব অংক একে ধৰণে সলভ কৰিব ঠিক আছে পাৰ্শিয়েল ফ্ৰেকশন ভেৰি ইজি জাস্ট এবাৰ বুজিলা বস্তুটো জি কোৱেশ্চন হ'ব সব এনেকে ধৰণে সলভ কৰিবা জি এ থাকো মই বা কৈ আছো কেনেকে তো যত x দেখিছে তাত -1 পাই দিয়া আৰু কা কাৰণে কৰি আছো আমি ফৰ a ঠিক আছে a ভ্যালুটো লাগিব অটোমেটিক সব আগে নিব b x = -1 + 1 ঠিক আছে ইয়াৰ আনসাৰ কি ওলাল ইয়াৰ আনসাৰ ওলাল এটা পাৰ্ট কি ওলাল -1 + 2 অকল 1 দেন এটা পাৰ্ট কি ওলাল -1 + 2 তো 1 into a তাৰ মানে অকল a প্লাস b পাৰ্টটো চ -1 + তো কি হ'ব 0 তো b লগত 0 পূৰণ কৰা মানে 0 হ'ব তো লাষ্টত কি থাকিব a = 1 a ভ্যালুটো লাই 1 তাৰ মানে ইয়াত কি হ'ব 1 আই আনসাৰ ঠিক আছে এটা b টো উলিয়াব লাগে এটা টেকনিকটো বুজা যেটা তোমালোকে a কাৰণে উলিয়াবা ন
পাৰ্চিয়েল ফ্ৰেকশ্যনটো এনেকুৱা টাইপতে বনোৱা আছে ৰুলখিনি যেতিয়া তুমি এ কাৰণে বনাবা কৰিবা তো অট'মেটিকেলি বি পাৰ্টটো 0 ওলাবই আৰু যেতিয়া বি কাৰণে এটা কৰিম না তো দেখিবা অট'মেটিকেলি এ পাৰ্টটো 0 তোমালোকে একো বনাই তোমালোকে বি কাৰণে একে প্ৰচেছ তলৰ পাৰ্টটো ডিনমিনেটৰটো ইকুৱেল টু 0 ধৰি লোৱা সো ফৰ বি কি হ'ব ফৰ বি একে পাৰ্ট যেটো তলৰ ডিনমিনেটৰ আছে এটো ইকুৱেল টু 0 তো x ইকুৱেল কি ওলালে -2 ঠিক আছে তো a -2 ভ্যালু একে ইকুৱেশ্যন 1 টো পুট কৰি তাৰমানে এই যেটো ইকুৱেশ্যন বনাম হেতু কাৰণে কৰি থব লাগে ঠিক আছে তো ইকুৱেশ্যন 1 ত আমি এটা x ভ্যালু -2 পুট কৰি তো ইজত x দেখিবা তো -2 পুট কৰি দিম একে লব a তাৰ পিছতে এটো লব তোমাৰ -2 + 2 দেন b ভ্যালু কি ওলালে -2 + 1 তো আনসার হলে এপনে 0 হৈ গল ঠিক আছে a ভ্যালু উৰি গল দেখিছা মাইনাস প্লাস উৰি গল তো এই b ভ্যালু কি ওলালে -b তাৰ মানে আনসারটো আলটিমেটলি b ইকুৱেল টু 0 তো a ভ্যালু কি ওলালে 1 b ভ্যালু কি ওলালে 0 তো আমি জাস্ট ইয়াৰ ভ্যালুটো পুট কৰি দিয়া কাম খতম আমাৰ আনসার কি হ'ব এটো আছে কোৱেশ্চনটো তো ইকুৱেল আমি কি পাইছিলো এনেকে বনালিছো যত আমি a আৰু b ভ্যালুটো ফাইনাল কৰিব লাগে তো আমাৰ ফাইনাল আনসারটো কি হ'ব তলত পাতিবা যেটো মই তলত জাগা নাই কাৰণে ওপৰতে পাইছো তো ফাইনাল আনসার কি হ'ব a জাগাত আমি কি পাতিম এটা ফাইনাল আনসার তলত a জাগা পাতিম 1 আৰু b জাগাত 0 মানে গোটেটো 0 হৈ গল তো 0 বুলি পাতিলো বা এনেকে পাতিলো আনসার হৈ গল তো পাৰ্চিয়েল ফ্ৰেকশ্যন এটো ইজি আই সো এই কোৱেশ্চনটো মই নিজে পিক কৰিছো দ্যাট ইজ ওয়াই আটো 0 ওলাইছে 0 জেনে নোলাই বা 0 ওলাইও একো ভয় কৰিব নালাগে কেতিয়াবা যদি ভগ্নাংশ ওলাই ভগ্নাংশকৈ থৈ দিলে হ'ব জি ওলাই পাৰ্চিয়েল ফ্ৰেকশ্যন মানে আছে যে এটা ভগ্নাংশ ভাঙি পেলাই দুটা ভাগত ভাগ কৰি দিয়া ঠিক আছে জেনাৰেলি পাৰ্চিয়েল ফ্ৰেকশ্যন বহুত ইজি কিন্তু বুজি নাপায় কাৰণে মানে দেখাত এনেকুৱা লাগে যে এইবোৰ a কি b কি এইবোৰ কোপা কি ওলাইছে হেবু কনফিউজন হয় কিন্তু এটা বস্তু মোক বিচাৰ ৰাখা তোমালোকে যি কোৱেশ্চনে হওক তোমালোকে এক নম্বৰ কথা এনেকে লিনিয়াৰ ফৰ্মলে কনভাৰ্ট কৰিব চেষ্টা কৰি লাগিলে কিউব দিয়ক লাগিলে স্কয়াৰ দিয়ক যি দিয়ক ঠিক আছে তাৰ পিছত তোমালোকে ইন্ডিভিজুৱেলি কৰি দিব পাৰিবা এটা বেলেগ এটা কোৱেশ্চন চাও আৰু হেতু সলভিংটো ইকুৱেশ্যনটো কেনেকৈ ইকুৱেশ্যনটো মই মেথড নম্বৰ 2 তাৰ মানে যেটো মেথড এলসিএম বুলি কৈছিলো সেই মেথডে সলভ কৰি বাকি এই কম্পাৰ্ট একে থাকিব সবৰ কাৰণে অকল ইকুৱেশ্যনটো বনাটোহে চেঞ্জ ঠিক আছে আই থিংক এটো কোৱেশ্চন বুজি পালাম ফৰ মেথড ঠিক আছে যদি কিবা বুজি নাপা কমেন্ট কৰি দিব তলত ওকে আমি সেকেন্ড কোৱেশ্চন দিছো এটা 3x + 5 ডিভাইডেড বাই 2x² - 5x - 3 ঠিক আছে তো এতিয়া আমাৰ যেটো কোৱেশ্চন আহিছে এটো সব ভালকে সব আমাৰ কিন্তু দৰকাৰ হয় ফৰ ডিনোমিনেটৰ তাৰ মানে হৰ পাৰ্টটো দৰকাৰ হৰ পাৰ্টটো কি আছে ডিনোমিনেটৰ পাৰ্টটো 2x² তো দেখা দেখে স্কয়াৰটো আছে লগালে কি বনি গল কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ মানে আমাৰ কোৱাড্ৰেটিক পাৰ্টত আহি গল এটা আমি অলৰেডি কৈছো যে আমাৰ দুটা টাইপছত থাকে আইদাৰ লিনিয়াৰ টাইপ এণ্ড কোৱাড্ৰেটিক বাকিও থাকে প্ৰায় তুমি খলাই মিল লব কৈছো হয় না বিকজ ফৰ্মুলা আছে সেইখিনি পিডিএফ সিডিএফ পাই যাবা আমাৰ খালি তোমালোক কোৰ্সত থাকিব লাগিব তেতিয়া পাবা আৰু তোমালোকৰ বহুত ভাল খবৰ লৈছো পলিটেকনিকৰ ফাৰ্স্ট সেমিষ্টাৰ ষ্টুডেণ্টখিনিৰ কাৰণে তোমালোকৰ নোটছৰ কাৰণে এক্সট্ৰাকে এটা লৈছো মই ব্যৱস্থা হেতু বহুত সোনকালে আহি আছে এনাউন্সমেন্ট দি দিম মই তা সোনকালে তথাপি যদি গ্ৰুপত নাই তোমালোক গ্ৰুপত জয়েন কৰিবা তল আৰু যদি কেনেবা কোনোবা লগৰখিনিও চিনাকি আছে কোনোবা যদি গ্ৰুপত নাই ডেসক্ৰিপচনৰ লিংক আছে এই ভিডিওটো শেয়াৰ কৰি দিবা তেওঁলোকে অটোমেটিক্যালি ডেসক্ৰিপচনত পাই যাব যেহেতু এটো কোৰ্সৰ কন্টেন্ট হয় এটো মই পাৰমিশন লৈ থৈছো ৰক্তবল স্যাৰ বা দন্ডুৱে সো এটো মই জ্ঞান শিক্ষা ক্লাसेस কৰাই আছো তাৰ মাজতে এটো ভিডিওটা তোমালোকৰ কাৰণে বনাই সো যেতিয়া পাৰ্চিয়েল ফ্ৰেকশ্যন সলভ কৰা হয় তাৰপিছত এই অংকটো কি কৰিবা আমি তেটো কোৱাড্ৰেটিক ইকুৱেশ্যন নাজানো ধৰি আমি জানো মানে ইয়াত আমি সলভ কৰি শিকা নাই থাকে এই আমি লিনিয়াৰ ইকুৱেশ্যন জানো তো আমি কি কৰিম এটো লিনিয়াৰ বনালো ঠিক আছে যদি কোৱাড্ৰেটিক নাজানাও আমি লিনিয়াৰ বনালে পাৰিম হেতুৱে মই বুজাও খুজিছো সো কি হ'ব এটো যদি লিনিয়াৰ বনালো ইনে থুলমুকে ৰাফ কে বনাই লবা তোমাকে জানা বনাব কেনেকে বনাই কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ লিনিয়াৰ বনাবলৈ হলে ফেক্টৰ গিটা উলিয়াই লবা ফেক্টৰ মানে উৎপাদক কেনেকে উলিয়াই মিডল টাৰ্ম জানা সবে কেনেকে উলিয়াই বো ডেফটত নবুজাও বাট থুলমুকে ইনে কৈ দিছো মাজৰ টাৰ্মটো ব্ৰেক কৰিব লাগে আৰু এই দুটা মাল্টিপ্লিকেশন হিচাপে থাকিব যাৰ কাৰণে এটাৰ ফেক্টৰ গিটা উলিয়াই লব লাগে 6 ন পূৰণফল 6 তো 1 * 6 দেন 2 * 3 তাৰ মানে ইহতৰ এই দুটা পেয়াৰ ভিতৰতে কোনোবা এটাৰ প্লাস বা মাইনাস কৰিলে 5 ওলাব লাগে সাব কোনটো লাগে পিছত মাইনাস আছে গতিকে দুটা পেয়াৰ মাইনাস কৰিলে 5 ওলাব লাগে যিগিটা মাল্টিপ্লাই কৰিলে 6 ওলাব লাগে গতিকে ইয়াত পাই আছো কোনটো পেয়াৰ মাইনাস কৰিলে 5 ওলাব এটো তো এটো পেয়াৰ লৈ ল জানো এব আমি স্টিল মইনে তোমাক থুলমুকে দেখুৱাইছো বিকজ মই সদায় বিলিভ কৰো যে ম্যাথমেটিক্স তো সদায় বেসিক ফৰ্ম পা যাব লাগে কোনোবাই যদি ধুলে বুজি নাই পা তো এইটো ভাইবন লাগে যে আমি নাজানো এটা লাষ্ট লাগিব খিনি সৰু কথা তো সৰু কথা এটা পাহৰিলে একো ডাঙৰ কথা নহয় ঠিক আছে সৰু কথা লুকুৱাই থৰ ডাঙৰ কথা সো দ্যাট ইজ মই হেতু বস্তু বিলিভ কৰো সো এটা ইয়াৰ পা কি গল x হৈ গল প্লাস এটা -7 से प्लस तो x टू লগত লাগি গৈছে सो यहां से क्या निकला यहां से कॉमन आ गया 2x मैक्सिमम तो यहां से 2x - 3 तो यहाँ पर किबा कॉमन है एको नाही तामाने एतो एनेके আহিব सो मोर इक्वेशन কি বনি গল x - 3 2x + 1 सो আমাৰ যেটো क्वेश्चन আছিল
কোৱেশ্যনটোৰ যিটো ডিনমিনেটৰ পাৰ্ট এইটো মই ব্ৰেক কৰি দেখুৱাইছোঁ লাষ্টত, এইটো এটা ৰাফ কৰি দিম মই। চ' এতিয়া এইটো কি ৰূপত লিখিব পাৰোঁ, এইটো আমি যদি মন যায় এইটো আমি এনেকৈ লিখিব পাৰোঁ, তলৰ পাৰ্টটো x - 3 আৰু এইটো পাতি পাই 2x + 1, ওপৰৰ পাৰ্টটো এনেকৈ থাকিব এজ ইট ইজ। ঠিক আছে, অ'কে অ'কে ঠিক আছে। এতিয়া মই এইখিনি ৰাফ কৰি দিছোঁ। ৰাফ কৰি পেলাই মই তোমালোকক বুজাব কৈছোঁ যে তোমালোকে যদি এনেকৈ কোৱাড্ৰেটিক ইকুৱেশ্যন এটা আহে, তোমালোকে মন কৰিলে তাক এনেকৈ লিনিয়াৰ ফৰ্মত লৈ যাব। এতিয়া লিনিয়াৰ ফৰ্মত লৈ গ'লে মানে কি আমাৰ কামত আহি গ'ল। চলো আমি এতিয়া ইয়াক সজাব জানো, কেনেকৈ জানো এইমাত্ৰ শিকিছোঁ। তলৰ পাৰ্ট দুটা ছেপাৰেট কৰি দিয়ে, ঠিক আছে, প্লাছ ইটো পাৰ্ট 2x + 1, ঠিক আছে। ওপৰত কি আহিব a আৰু b, যিকেইটা আমি উলিয়াব লাগে, কাৰণ পাৰ্চিয়েল ফ্ৰেকশ্যন মানে হৈছে যে ওপৰত যিটো নিউমাৰেটৰ পাৰ্ট সেইটো আমি ইয়াত ব্ৰেক কৰি পেলাই দুটা পাৰ্ট ভাগ কৰি দিব লাগে। এতিয়া অলৰেডি মই ক'লো মেথড 1টো শিকালোঁ, কি কৰিব লাগে মেথড 1ত ইয়াৰ যিটো কুৱেশ্যন আছে, কুৱেশ্যন ডিনমিনেটৰ, তাৰমানে এইটো এতিয়া আমাৰ কাৰণে কুৱেশ্যন এইটোৱে ন, সজাই ল'লোঁ আমি। চ' ইয়াৰ পাৰ্টটো দুপক্ষতে পূৰণ কৰিব লাগে। তো কিন্তু মই কি কৰিম, মই মেথড 2 শিকাম। মেথড 2টো মোৰ ফেভাৰিট হয়, ভেৰি ইজি। এইটো কি কৰিব লাগে গম পোৱা, বাওঁপক্ষৰ পাৰ্টটো এজ ইট ইজ পাতি দিয়া, দিছ ইজ মেথড 2 M2। বাওঁপক্ষৰ পাৰ্টটো এজ ইট ইজ পাতি দিয়া। আমি মেথড কিয় ইউজ কৰোঁ অলৰেডি মই কৈছোঁ, কাৰণ আমি ইয়াৰ পৰা ইকুৱেশ্যনটো বনাব লাগে, জাষ্ট ইকুৱেশ্যনৰ কাৰণে মেথডটো লাগে, তাতকৈ নালাগে। বাকী আমাৰ চলভিংটো একেই হ'ব, ঠিক আছে। a আৰু b মান যিটো উলিওৱা হয় এইটো একেই হ'ব, খালি তাৰ আগত ইকুৱেশ্যনটো উলিয়াবই লাগিব কম্পালচৰি, ঠিক আছে ন। এইটো যেতিয়া কৰিব যাবা কি হ'ব, মেথড 2ৱে কয় যে তুমি বাওঁপক্ষ এজ ইট ইজ পাতা, ৰাইট হেণ্ড ছাইডটোত LCM বা লসাগু ল'লো। ডেটছ ইট। লসাগু কেনেকৈ ন, তলৰ দুটা একেলগ হৈ গ'ল x - 3 2x + 1, ঠিক আছে। আৰু ওপৰত ক্ৰছকৈ পূৰণ যায়, a লগত তোমাৰ হৈ গ'ল 2x + 1 পূৰণ প্লাছ b লগত x - 3 পূৰণ, ঠিক আছে। আৰু এটা কথা কওঁ, এইখিনিতে আমাৰ এটা কথা জানিছ যে মেথড 1 কৰা মেথড 2 কৰা ইকুৱেশ্যন সদায় একেটাই হ'ব, ঠিক আছে। চ' এতিয়া চাব হৰকেইটা চোৱা, সদায় হৰকেইটা একেকৈ ওলাই গোটেই কাটি দিব পাৰা। মেথডটোত সদায় হৰকেইটা একে ওলাই কাটি গুচি যায়, থাকি গ'ল কি লাষ্টত 3x + 1 3x + 5, মই আকৌ তলত নাই পতা, ইকুৱেল টু a × 2x + 1 আকৌ b x - 3, অ'কে। চ' দিছ ইজ ইকুৱেশ্যন নম্বৰ 1, ঠিক আছে না, ইকুৱেশ্যন নম্বৰ 1। চ' আমি ইয়াৰ পৰা এতিয়া ইকুৱেশ্যন পাই গ'ম। এইখিনি মই আকৌ বা পতা নাই, তোমালোকে পাতি ল'বা এনেই ইকুৱেশ্যনটো, কাৰণ কটাকটি কৰি তাতে ইকুৱেশ্যন পাতি নিদিয়ে, মই পাতি লৈছোঁ মানে কেলৈ ধৰি লোৱা জেগাটো মোক কম হয় কাৰণে। চ' এতিয়া মই কি ওলাব লাগে, ইয়াৰ পৰা ইকুৱেশ্যনটো ওলালে আমাৰ এতিয়া আমি a আৰু b ভেলু উলিয়াব লাগে। কেনেকৈ উলিয়াই, প্ৰচেছ একেটাই। a পৰা কি কৰিবা, তলৰ a যিটো পাৰ্ট আছে সেইটো 0 ধৰি দিয়া ফৰ a কি হ'ব, a যিটো পাৰ্ট আছে মই পেইনটো চেঞ্জ কৰিছোঁ, বুজি পাবা এতিয়া। x - 3 = 0 ধৰি পেলাই তুমি x ৰ ভেলু উলিয়াই লোৱা, কিমান হ'ব 3। তো য'তে x দেখিবা তাতে 3 পাই দিম ইকুৱেশ্যন 1ত। তো ইকুৱেশ্যন 1 = 3 × x আছে, তো 3 য'ত x দেখিবা তাতে 3 পাই দিয়া। a এগেইন আকৌ ৰিপিট কৰিছোঁ, a যেতিয়া কাৰণে হিচাপ কৰিছে b ভেলুটো 0 ওলাব লাগিব, যদি নোলায় গম পালা ভুল হৈছে অংকটো ক'ৰবাত, ঠিক আছে। আৰু এটা বস্তু মন কৰিবা, যদি তোমাৰ ভুল হোৱা নাই তেতিয়াহ'লে এটা কথা মনত ৰাখিবা যে কুৱেশ্যন ভুল হ'ব লাগিব, তেতিয়াহে এই পাৰ্টটো 0 নহ'ব, ঠিক আছে। তুমি যদি কেলকুলেশ্যন ভুল কৰা নাই তেতিয়াহ'লে তোমাৰ অট'মেটিকলি a কৰোঁতে b 0 ওলাবই, আৰু যদি নাই ওলোৱা আইদাৰ তোমাৰ কেলকুলেশ্যন ভুল হৈছে নতুবা কুৱেশ্যনটো ভুল আহিছে, ঠিক আছে। জেনেৰেলি কুৱেশ্যন ভুল বুলি নাভাবিবা, জেনেৰেলি তোমাৰ কেলকুলেশ্যনটোকে চেক কৰিবা। তো x ৰ জেগাত 3 + 1, b পাৰ্টটো কি হ'ল, b x ৰ জেগাত 3 - 3, ঠিক আছে। 3 - 3 0, তাৰমানে b পাৰ্টটো উৰি গ'ল, তো মোক শুদ্ধ হৈছে এইখিনিলৈকে। তো কনফাৰ্মেশ্যন যে তোমাৰ নিজে কনফাৰ্মেশ্যন কৰিব পাৰিবা যে শুদ্ধ হৈছে বুলি। জেনেৰেলি পলিটেকনিকৰ ষ্টুডেণ্টৰ কাৰণে যদি কওঁ পাৰ্চিয়েল ফ্ৰেকশ্যনটো বেছি মাৰ্কছৰ নাহে, এটা কুৱেশ্যন আহে প্ৰায় 2 বা 3 হয়, এনেকৈ নাহে। চ' এতিয়া এইটো যদি চল্ভ কৰিলে কিমান হ'ব, তোমাৰ আহিলে 9 + 5, তাৰমানে 14 আহিলে। ইয়াত a লগত কি আহিলে পাৰ্টটো মই ডাইৰেক্ট চল্ভ কৰিছোঁ, b পাৰ্টটো যে 9, 3 × 2 = 6, 6 × 7, তো a 7a, 7টো পূৰণ হৈ গ'ল 7a, যাৰ পৰা কি ওলালে a ভেলুটো ওলাই আহিলে 7 ইফালে গ'ল, ডিভাইড হৈ গ'ল, a = 2 ওলাই আহিলে, ঠিক আছে না, a = 2 ওলাই আহিলে। এটা b কাৰণে কৰিব লাগিব, একে প্ৰচেছ, ছেইম প্ৰচেছ। ফৰ b যেতিয়া আমি কৰিম অংকতে কি হ'ব, b যিটো ভেলু আছে সেইটো আমি কি ধৰিবা x ধৰিব, সৰি = 0 ধৰিব। তো ইয়াৰ से क्या निकला, x का मान ওলাই গ'ল -1 / 2, ঠিক আছে। এইটো ওলাই ইয়াৰ পৰা ইফালে তালে ইফালে। সো আমি জাস্ট ইকুৱেশ্যন 1 পুট কৰি দিয়া ভেলুটা, ইকুৱেশ্যন 1 যেতিয়া ভেলুটা পুট কৰি দিবা অটোমেটিকলি কি হৈ যাব, x ৰ জেগাত এই ভেলুটো পুট হৈ যাব, 3 × -1/2 + 5 = a। सो यहाँ से बन गया 2 × -1/2 + 1, तो ऑटोमेटिकली क्या 2 तो कटा गुसी गल और 1 - 1 0 हो गल, a पार्ट तो 0 हो गल, तो टेंशन नहीं। बाकी b पार्ट तो की होल, b x ৰ জেগাত আহি গল -1/2 -3, ঠিক আছে।
एटो हो गल परफेक्ट तो এটা আমি যেটা সলভ করলাম ফার্দার কি হবে a पार्ट तो 0 हो गया तो यहां से क्या निकला यहां से ये सॉल्व हो गया और यहां से ये सॉल्व होकर निकल गया -3/2 + 5 ठीक है तो या का सॉल्व कर लो फार्दर सो ইয়াতে এলসিএম তো সলভ কৰিলো নেকি কই পাৰো যদি কৰিব বিচাৰ বা এফালে কিউ লেছ চালো a পাৰ্টটো গুছি গল 0 হতলে বুজিলো a পাৰ্টটো কি হল b আৰু ওপৰত এলসিএম ললে সলভ হ'ব তো b ইয়াত এলসিএম ললে সলভ হ'ব কৰি দিছো একেবাৰে -1 আৰু -6 ঠিক আছে -7 লাভ সো এটো পাৰ্ট যদি মই ফাৰ্দাৰ সলভ কৰিব যাও তো কি লাভ একেবাৰে ইয়াতে সলভ কৰি দিও পাৰো তলত সলভ কৰিছো সো এই পাৰ্টটো সলভ কৰিলে লাভ এটো তোমাৰ লাভ 2 -3 প্লাস তোমাৰ 10 হৈ গল ইকুয়াল টু b b to extra कोई साइड रखी दो पर तो ये थे गल 2 - 7 b तो मैं 2 बिरा गुसी गल तो ऑटोमेटिकली डायरेक्ट थे गल -3 + 10 आंसर दियो 7 तो ऑटोमेटिकली की पाबा एपिने आंसर पाइ दिसु तो -7b = अकल 7 तो यहां से b निकल गया b = -1 ठीक है तो आंसर কি লব आंसर লব যেটো क्वेश्चन আছে क्वेश्चन কে পাই দিয়া পাৰা নতুবা এটো পাতিলো ভুল নহয় তো आंसर কি লব आंसर লব তলতে হ'ব x - 3 अगेन মানে ইয়াতে এটো সেম টু সেম ইয়াৰ নিচিনাকে তো x + 1 আৰু আমি কৰিব কি লাগে এই জায়গা কি ভ্যালু পালো পাই দিয়া এই জায়গা ভ্যালু পালো আমি কল এই জায়গা 2 পাইছিলো তো 2 পাই দিয়া আৰু b জায়গা কি পাইছিলো b জায়গা পাইছিলো আমি মাত্ৰ -1 তো -1 এনেকে পাতিলে হ'ব নতুবা এৰ প্লাস কৰি অতৰাই পেলে মাইনাস দিলে হ'ব আগত ঠিক আছে তোমাকে যেনেকে কমফৰ্টেবল তেনেকে লাষ্টত তাক পাঠ্য তোমাকৰ একো ভুল ঠিক আছে তো এটো আসলে পার্শিয়াল ফ্র্যাকশন যদি দৰকাৰ হয় মই চাও যদি দৰকাৰ হয় কোয়াড্ৰেটিক এটা দেখাই দিম তোমাকক নেক্সট ভিডিওত বাট ওভাৰঅল পার্শিয়াল ফ্র্যাকশন ভেরি সিম্পল জেনাৰেলি পার্শিয়াল ফ্র্যাকশন পঢ়োতে আমি ধৰিলে দেখোতে অকমান যদি বুজি পোৱা ভেরি ইজি দেখিছে কিমান ইজি কৰিবলে জাস্ট এটো প্ৰসেসটো আমি কৰি প্লে জাস্ট এটা ফ্র্যাকশন দহত ভাগ কৰি প্লে ফৰ্মুলা আছে এন্ড বহুত কিবা কিবি আছে যদি তুমি কি নাজানো বেসিক্স আইডিয়া হিচাপে যিকোনো এটা কোৱেশ্চন সলভ কৰিব আই থিংক বস্তুখিনি বুজি পালা যদি কোনোবা এখিলৈকে ভিডিও চাইছে প্লিজ কমেন্ট ডাউন কি ফিনিশ কৰিছো প্লাস বুজি পাইছো বা তোমাকে ডান স্যার দি দিয়া ডান দাদা দি দিবা বাজে বুজি পাই যান তোমাকে লাষ্টলৈকে বস্তুখিনি চালা ঠিক আছে আই হোপ বস্তুখিনি বুজি পালা তো এবাৰ শেয়াৰ কৰি দিবা লগৰখিনিৰ লগত আৰু সদায় তাহাঁতিও যাতে বস্তুখিনি ফ্ৰী কন্টেন্টখিনি এটলিষ্ট যিমানখিনি পাওঁ দিব পাৰো তেনেকৈ যাতে পাই থাকে ঠিক আছে আৰু বহুতখিনি অফাৰ আহি আছে তোমালোকৰ কাৰণে বহুত জলদি সুবিধা হ'ব তোমালোকৰ বহুতখিনি কথা ঠিক আছে লগ পাম পুনৰ দিলে তাৰা পাবে